আপোনাৰ পাকঘৰত অহা চিলিণ্ডাৰটো হঠাৎ বন্ধ হৈ পৰিব। KYC যদি আপুনি নকৰে তেতিয়াহ'লে আপুনি চিলিণ্ডাৰটো নাপাব। মাজত মাত্ৰ 2টা দিন অৰ্থাৎ 2টা দিনৰ পিছত যদি আপুনি KYC কাম কাজখিনি যদি সম্পূৰ্ণৰূপে নকৰে তেতিয়াহ'লে আপুনি আপোনাৰ পাকঘৰত অহা চিলিণ্ডাৰটো হঠাৎ বন্ধ হৈ পৰিব, নতুবা আপুনি অত্যাধিক মূল্যত চিলিণ্ডাৰটো ক্ৰয় কৰিব লাগিব। আজিৰ দিনত গোটেই ৰাজ্যজুৰি আমি দেখিবলৈ সক্ষম হৈছোঁ যে গেছ এজেঞ্চিসমূহত KYC ফিল আপ কৰিবলৈ বাবে বা আধাৰ কাৰ্ডেৰে গেছৰ কাৰ্ডখন লিংক কৰাৰ বাবে গ্ৰাহকৰ ভিৰ অত্যাধিকভাৱে আমি দেখিবলৈ পাইছোঁ। পুৱাৰে পৰা শাৰী পাতিছে পুৰুষ মহিলা গ্ৰাহকসকলে দিনজোৰাৰ বাবে তেওঁলোকে এজেঞ্চিলৈ গৈছে। কিন্তু ডাঙৰ কথাটো এয়াই যে KYC যদি আপুনি নকৰে তেতিয়াহ'লে আপুনি চিলিণ্ডাৰটো নাপাব। এটা ভয় শংকা তাৰে মাজত আপুনি অতি এই জৰুৰী কামটো আপুনি কৰিবলগীয়া আপুনি বাধ্য হৈছে। লগত আপুনি আধাৰ কাৰ্ডখন লৈ যাব লাগিব, গেছৰ পাছবুকটো লৈ যাব লাগিব। আপোনাৰ যিটো এজেঞ্চিত আপোনাৰ গেছ লাভ কৰে সেই এজেঞ্চিটোত গৈ আপুনি KYC ফিল আপ কৰিব লাগিব। গোটেই প্ৰক্ৰিয়াটো অনলাইনত আপুনি কৰিব পাৰে ঠিকেই, কিন্তু বায়'মেট্ৰিকৰ কিছু অসুবিধাৰ বাবে আপুনি অনলাইনত এই গোটেই প্ৰক্ৰিয়াটো আপুনি কৰিব নোৱাৰে, যাৰ বাবে আপুনি আধাতে ৰৈ যাবলগীয়া এটা পৰিৱেশ আপুনি সন্মুখীন হ'ব। গতিকে আপুনি এজেঞ্চিলৈ যেতিয়া যাব আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ গেছৰ কাৰ্ডখন লিংক লগোৱাৰ অৰ্থে আপুনি বায়'মেট্ৰিক অৰ্থাৎ আপুনি থাম দিব লাগিব। চকুৰ ৰেটিনা তেওঁলোকে সংগ্ৰহ কৰি আছে। গতিকে যাৰ নামত গেছৰ কাৰ্ডখন আছে সেই কাৰ্ডখনৰ গৰাকীহে নিজে যাব লাগিব, লগত নিব লাগিব আধাৰ কাৰ্ড। আৰু গোটেই প্ৰক্ৰিয়াটো দীৰ্ঘ কেইবাটা দিন ধৰি চলি আছে, কিন্তু হঠাৎ যিহেতু অন্তিম দিন আহি পৰিছে যে 16 তাৰিখৰ ভিতৰত আপুনি KYCৰ কামখিনি আপুনি সম্পূৰ্ণ কৰিব লাগিব। আৰু সেই গতিকে মাজত কাইলৈ 15 আগষ্ট, তাৰে পিছদিনা দেওবাৰ। গতিকে যদি চোৱা যায় তেতিয়াহ'লে আজিৰ দিনটোতেই এজেঞ্চিসমূহলৈ গ্ৰাহকসকলে গৈ নিজৰ KYCৰ কামসমূহ সম্পূৰ্ণ কৰক। তেতিয়াহ'লে আপুনি 17 তাৰিখৰ পিছত ৰেগুলাৰ বেচিছত আপুনি আপোনাৰ কাৰ্ডৰ বিপৰীতে আপুনি চিলিণ্ডাৰটো আপুনি প্ৰতি মাহে লাভ কৰিবলৈ সক্ষম হ'ব। যুদ্ধৰ পিছতে আমি দেখিছোঁ গেছৰ লাভ কৰাৰ ক্ষেত্ৰত কিছু জটিলতা আহি পৰিছিল। জটিলতাসমূহ আছিল যে আপুনি 25 দিন পিছত আপুনি গেছ বুক কৰিব পাৰিব, তাৰ 7 পৰা 10 দিন ৱৰ্কিং ডেজৰ ভিতৰত আপুনি চিলিণ্ডাৰটো লাভ কৰিছিল। গতিকে আজিৰ দিনত 991 টকা গেছৰ মূল্য, ডেলিভাৰী চাৰ্জ এক্সট্ৰা। গতিকে আপুনি এই নিৰ্ধাৰিত মূল্যতে চিলিণ্ডাৰটো পাবলৈ হ'লেই কিন্তু আপুনি আজিৰ দিনটোৰ ভিতৰতে গৈ এজেঞ্চিত KYCৰে আপোনাৰ লিংকটো আপুনি কৰিব লাগিব, যাৰ বাবে আপুনি গ্ৰাহক হিচাপে এজেঞ্চিলৈ যোৱাটো অতিকৈ জৰুৰী। গতিকে এই জৰুৰী বাৰ্তাটো এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাইছোঁ। সময় মাজত খুবেই কম, কাইলৈ 15 আগষ্ট, পৰহি দেওবাৰ। গতিকে আজিৰ দিনটোৰ ভিতৰতে আপুনি গৈ KYCৰ সৈতে থকা জটিলতাটো আপুনি দূৰ কৰি আহিব পাৰে। গতিকে এই খবৰ দৰ্শকসকলক জনাইছোঁ। আপুনি আপোনাৰ গেছৰ কাৰ্ডৰ সৈতে আপুনি KYC লিংক কৰিলে নে নাই, আপুনি কমেণ্ট বক্সত আপোনাৰ মতামত জনাব পাৰে। ধন্যবাদ।